নমস্কাৰ, মই জ্যোতিষী হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। ডিচেম্বৰ মাহৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফলৰ ফলদানসমূহ মই কৈ যাম। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটোত যথেষ্ট হিৰপীৰা থাকিব আৰু ভাতৃৰ লগত বিবাদ আহিব পাৰে। আত্মীয়ৰ আগমন হ'ব, মানসিক অশান্তি থাকিব, নতুন যোগাযোগ এই মাহত আপোনালোকৰ আহিব পাৰে। প্ৰিয়জনৰ আগমন হ'ব, ধন টকা পইচাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে আৰু এই মাহত আপোনালোকৰ মাতৃৰ কষ্ট হ'ব। শিক্ষকসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভদায়ক। বিদ্যাৰ্থীসকলৰ কাৰণেও এই মাহটো যথেষ্ট শুভ ফল প্ৰদান হ'ব। সা সম্পত্তি লাভ আছে এই মাহত, অৰ্থ লাভ আছে, শত্ৰুৰ ক্ষয় হ'ব আৰু সন্তানৰ ক্ষেত্ৰত যথেষ্ট শুভ ফল পাব। এই মাহটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে এটা শুভ ফল প্ৰদান পাব। তো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটোত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যিসকলৰ চন্দ্ৰ অশুভ বা পীড়িত হৈ আছে, যদি পূৰ্ণিমাৰ নিশি পালন কৰে তেনে কৰিলে চন্দ্ৰ অশুভ দোষৰ পৰা খণ্ডন হ'ব। আৰু অমাৱস্যাৰ দিনাখন যদি কাৰোবাৰ শনি পাপ পীড়িত হৈ আছে বা অশুভ হৈ আছে, সেইসকল জাতক জাতিকাই যদি শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে তেনে কৰিলে চন্দ্ৰৰ যি অশুভ দোষ সেই দোষসমূহ খণ্ডন হ'ব। ধন্যবাদ। এই আছিলে আজিৰ ডিচেম্বৰ মাহৰ ৰাশিফল। এতিয়া মই জ্যোতিষী হেমন্ত কাশ্যপে এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফলৰ পৰা বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক। ধন্যবাদ।